নমস্কাৰ, মই জ্যোতিষী অৰ্ণৱৰঞ্জন শৰ্মা। মই এষ্ট্ৰলাইভ আছামৰ মাহেকীয়া ৰাশিফললৈ স্বাগতম জনাইছোঁ। এইবাৰ আহিছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ মে' মাহৰ বিষয়ে ক'বলৈ। মে' মাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো মোটামুটি তেওঁলোকৰ ভালেই দেখা যায়। আৰু কন্যা ৰাশিৰ অধিপতি হ'ল বুধ, নক্ষত্ৰ হ'ল 3টা 12, 13, 14। 12 নম্বৰ নক্ষত্ৰ হ'ল উত্তৰ ফাল্গুনী, 13 নম্বৰ নক্ষত্ৰটো হ'ল হস্তা নক্ষত্ৰ, 14টো হ'ল চিত্ৰা নক্ষত্ৰ। এতিয়া 12, 13, 14 ৰসাতলে পৰিছে নক্ষত্ৰ হিচাপে এই মাহটো বৰ বিশেষ ভাল ফল তেওঁলোকে নাপাব, ফল মৰণং আছে। গতিকে প্ৰতিকাৰ হিচাপে তেওঁলোকক মই পৰামৰ্শ এটাই দিওঁ, ঘিউ চাউল আৰু পূৰ্ণ কলহ আদিৰে দান দক্ষিণা কৰিব। তিথি বাৰ নক্ষত্ৰ চাই মেলি তেওঁলোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু বিশেষকৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শনিয়ে দৃষ্টি দি আছে বৃষ ৰাশিত। গতিকে তেওঁলোকৰ কিছু পৰিমাণে ধন উপাৰ্জন কৰিব পাৰিব আৰু খৰচা পাতিও তেওঁলোকৰ হ'ব। স্বাস্থ্যৰ কিন্তু কিছু ক্ষতি হ'ব পাৰে, সাৱধান। আৰু পৰিয়ালত ৰাহু মঙ্গলৰ দৃষ্টিয়ে কিছু ধন ক্ষতি কৰিব। ভাতৃস্থানটো তেওঁলোকৰ ভাল দেখা যায়, বিদ্যা বুদ্ধিত শুভ, প্ৰতিভাটো তেওঁলোকৰ মধ্যম দেখা যায়। আৰু শত্ৰু কিন্তু তেওঁলোকৰ নিৰ্মূল হ'ব। যদি শত্ৰুত আছে তেওঁ শত্ৰুৱে গা কৰি উঠিব নোৱাৰে। পাৰিবাৰিক স্থান কিছু কষ্টকৰ হ'ব, গতিকে তেওঁলোকে উপযুক্ত বিধি বিধানেৰে প্ৰতিকাৰ কৰি গ'লে ভাল হ'ব। আকস্মিক ধনপ্ৰাপ্তি তেওঁলোকৰ হয়তো হ'ব পাৰে। ভাগ্যস্থান তেওঁলোকৰ খুবেই ভাল দেখা যায় আৰু শুভ কৰ্মৰ যোগ আছে।